চুলি হচি চুলি হবা পকছি মই এটা কি কৰিম তোক লাগি লৈ আহিছো মই আদিবাসী হেয়াৰ অইল এই হোমে দিলা তাৰপিছত আজি ঘৰৰ পৰা নহয় ISBT-ৰ স্বাগতম জনাইছো সবকে নেকি পুৰা আমি আজি ৰাতিপুৱাৰ পৰা ISBT অলপ লাল চাহ খাওঁ একচুৱেলি শাহুমা আহি আছে মাজুলীৰ পৰা তো আমি আহি বাছত আহিল আৰু আমি ৰিচিভ কৰি এতিয়া লাল চাহ আনিছে দাদা দাদা লাল চাহ খুৱাব কি আছে লগত কেক বিস্কুট পপ এই চালিয়া এই কাপ লাল চাহ ৰাতিপুৱাই পুৱা একদম মজা না পুৰা এটা খাই দিওঁ আৰু বিকাশ দাস আছে দেই এইফালে আমাৰ গাড়ী পিছফালে ভাল লাগে গাড়ীখন মা একোতো প্ৰব্লেম হোৱা নাই হওঁতে ভালে ভালে পালে এতিয়া ISBT-তে চাহ খাইছো আমি গৰম গৰম লাল চাহ মোৰ চাহ ইয়াত আচলতে গাড়ীত আহিলে ভালকৈ টোপনি নহয় সেইকাৰণে মা একদম পিছৰ চিটটোতে পৰিয়েই দিলে মই বোলো দিয়ক ধুনীয়াকৈ শুই শুই আহক এইটো আমাৰ নতুন ৰাস্তা মানে চিপাঝাৰৰ পৰা একদম আপটো টংলাৰ ফালে গৈছে নেকি এইটো মানে এটা ভূটান বৰ্ডাৰ আৰু তাক লাগি এইটো ৰাস্তা বনাইছে এতিয়া গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট আমাৰ লোকেল বজাৰত সোমাইছো মাছ ওলাইছে দেখোন বঢ়িয়া মোৱা মাছ 20 টকা পোৱা বোলে ওলাইছিল মাল 10 কেজি মান মাল ওলাইছিল 10 কেজি পুৰা বজাৰ হলে এতিয়া গুৱাহাটীত হলি এইগিলা মোৱা মাছৰ পোৱা 100 টকামান কব নহলেও একদম 80 টকা এতিয়া আমি আধা কেজি 1 কেজি আলু 80 টকা এই ৰিজাল্ট তই মই ডিপিলাত যাম তই সোনকালে ওলাই যা নেকি ঐ ভাই মাই তোৰ লাগি বস্তু এটা লৈ আহিছো ৰচোৱে ভাই ঘৰত থাকিলে অলপ আটা দিনি পাই থাকিহে ভাল লাগে মজাটো নহ'লে গাঁৱত থকাৰ মজা ক'ত শুনছা নাই তোৰ লাগি বঢ়িয়া বস্তু এটা লৈ আহিছো হে তোৰ যি চুলি পকা সৰা এইগিলা যি টেনচন হৈ আছে তই যি কৈ থাকা তাৰপিছত তোক কলিনো কি হ'ব মোৰো সেই এটা লৈ ওলাই গৈছে এতিয়া এটা বস্তু আনিছো আদিবাসী হেয়াৰ অইল একদম অৰিজিনেলটো শুনছা তোৰ লগা জুচি এইগিলা সামাই এতিয়া এইগিলা বন্ধ কৰ নহয় 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 এনেকে লগেই অকমান মাছাজ চাছাজ কৰি দিওঁ তাৰপিছত এনেকে দুদিনমান অলপ ঘূৰাব লাগিব 3 মাহ মান তাৰপিছত ঘূৰাৰ পিছত তোৰ চুলি পকা চুলি সৰা এইগিলা চব সমস্যাৰ সমাধান হৈ যাব টেনচন নলবি এইটো ডুপ্লিকেট নহয় নহয় তই যদি অনলাইন আনা তেতিয়াহ'লে ডুপ্লিকেট হ'ব মই এতিয়া অফলাইন 6 মাইলত যি এখন হেৰি হৈ আছে সিদিনা যি গৈছিলো 6 মাইলত কাজিৰঙা ফেষ্টিভেল হৈ আছে তাৰ পৰা অফলাইন লৈ আহিছো আৰু আপোনালোকক যদি আদিবাসী হেয়াৰ অইল একদম অৰিজিনেলটো কিনিব বিচাৰে তেতিয়াহ'লে মই স্ক্ৰীনত নাম্বাৰ এটা দিছোঁ অৰ্ডাৰ কৰিব পাৰে আৰু নহ'লে ক'ত পাব সেয়া মই আপোনালোকক কৈ আছোঁ গুৱাহাটী মহানগৰীত চলি আছে কাজিৰঙা এক্সপো 2024 13 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে আৰু মই বৰ্তমান আছো হোটেল লিলিৰ একেবাৰে ওচৰতে এই ভাই সোমাইতো আহিছো বেলেগ বেলেগ দোকানবিলাকহে দেখি আছো হকানি কাপোৰৰ আমাৰ মালটো ক'ত আহি পালো মেইন জেগা আৰু যিটো বিচাৰি আহিছিলো সেয়া পাই গ'লো আদিবাসী হাক্কি পিক্কি হাৰ্বেল হেয়াৰ অইল এইটো একদম অৰিজিনেলটো নে একদম অৰিজিনেল মই জেগাৰ পৰা আনিছো আৰু মই নৰ্থ ইষ্টত ফ্ৰাঞ্চাইজি লৈছো আৰু কোনো চিন্তা কৰা এইটো কাৰণে প্ৰয়োজন নাই আচ্ছা এইটো মোক মানে বহুতে কি হৈছে এইটোৰ যিমান ধৰক গুণাগুণৰ কথাবিলাক ছ'চিয়েল মিডিয়াত চলি আছে তাৰ এগেইনষ্টত কিন্তু কিছুমান মানে বেয়া মেছেজো ওলাই আছে যে কাম নাই কিবা নাই কিছুমানে অনলাইনৰ পৰা কিনিছে সেইটোৱে শুদ্ধ কথা কৈছে যে ইয়াৰ গুণাগুণ যেনেকৈ সমগ্ৰ বিশ্বত চৰ্চাত আহিছে বৰ্তমান তাৰ সমান্তৰালভাৱে যেতিয়া ভাল বস্তুটো তাৰ সমান্তৰালভাৱে ডুপ্লিকেচিও বাঢ়ি গৈছে আজিৰ দিনত প্ৰায় মানে এইখিনি বনোৱা অৰিজিনেল বনোৱাতকে ডুপ্লিকেট বনোৱা মানুহৰ সংখ্যা বেছি অনলাইনত মই সেইকাৰণে বেনাৰ লাষ্টত লিখি দিলো ফ্লিপকাৰ্ট এমেজন মেছো স্নেপডিল এইবিলাকত যে যিবিলাক লৈ আছে প্ৰায় ডুপ্লিকেট মানে 99% ডুপ্লিকেট আৰু মানুহে আহি আমাৰ ওচৰত কয় হি দাদা এনেকৈ লৈছিলো কাম দিয়া নাই বোলে আমাৰটোতো নহয় কৈছে বেলেগ এটা লৈছিলো কিন্তু অনলাইনত লৈছিলো মই বোলে আমাৰটো লৈ চাও কিন্তু আমাৰটো লোৱাৰ পাছত এতিয়া নিজে আহি কয় দাদা আৰু এটা অনলাইনত যিমান বিলাক লৈ মানুহে সব ডুপ্লিকেট বুলি ক'ব লাগিব প্ৰায় অলমোষ্ট এই হেয়াৰ অইলৰ ক্ষেত্ৰত অনলাইনত বেছি বিশ্বাস নকৰিব আপোনালোকে অনলাইন অৰ্ডাৰ নিদিব যদি আপোনালোকৰ দিবলৈ মন আছে মই স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দি দিছোঁ এতিয়া যিসকলে অফলাইন ল'ব বিচাৰে কি কৰিব তেওঁলোকে প্ৰথম কথা হ'ল গুৱাহাটীৰ দৰ্শক যিসকলে চাব আপোনাৰ ভিডিঅ' গুৱাহাটী এখন আপোনাৰ খানাপাৰা আৰু 6 মাইলৰ মাজত গণেশ মন্দিৰ খেলপথাৰত এই কাজিৰঙা এক্সপো হৈ আছে যথেষ্ট দীঘলীয়া আছে এক্সপো আপোনাৰ 29 তাৰিখলৈকে আছে ইয়াতে আহি ল'ব পাৰিব ডাইৰেক্ট চাই মেলি কথাখিনি জানি পেলাই তাৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ চকিডিং খেলপথাৰত হৈ আছে এক্সপো তাতো গৈ পেলাই আপোনালোকে চাই পেলাই ল'ব পাৰিব
আৰু তাৰ সমান্তৰালভাৱে যোৰহাটতো হৈ আছে ইণ্টাৰনেশ্যনেল এক্সপো যোৰহাট ষ্টেডিয়াম কলেজৰ সন্মুখত ষ্টেডিয়ামৰ কাষত তাতো গৈ পেলাই আপোনালোকে ডাইৰেক্ট গৈ পেলাই ল'ব পাৰিব আৰু শিলচৰত যি গ্ল'বেল এক্সপো চলি আছে শিলচৰ টাউনত তাতো আমাৰ ষ্টল লাগি আছে আৰু তাৰ সমান্তৰালভাৱে যদি আপুনি ধৰক আমাৰ যোন ডিষ্ট্ৰিক্টত ধৰক এক্সপো বা হৈ থকা নাই বা কাৰোবাৰ ধৰক গাঁও অঞ্চলৰ পৰা মেলাখনত গৈ ল'বলৈ অসুবিধা হয় তেওঁলোকে আমাৰ আপোনাৰ স্ক্ৰীনত নাম্বাৰ দি দিম নাম্বাৰ দিছো হয় নাম্বাৰত ফোন কৰিব আমাৰ ল'ৰাই কথা পাতি পেলাই আপোনাৰ সমস্যাটো জানি পেলাই আপোনাক যিটো তেল প্ৰয়োজনটো কুৰিয়াৰ কৰি দিব আপুনি নিখন্দেহে ব্যৱহাৰ কৰিব পাৰিব আৰু গ্যাৰান্টি সহকাৰে আপুনি 3 মাহ 6 মাহ মতা মানুহ হ'লে 3 মাহ মাইকী মহিলা মানুহ হ'লে 6 মাহত একদম ভাল ফলাফল নিশ্চিতভাৱে পাব আচ্ছা মেইনলি মই এটা কথা কওঁ ইয়াত মই দুটা প্ৰডাক্ট দেখিছো হয় দুটা কি মানে কি বেলেগ এটো হ'ল আপোনাৰ মই দেখাই দিছো এটো নিউ হেয়াৰ গ্ৰোথ ইয়াৰ প্ৰধান কাম হ'ল যে চুলি খৰাটো বন্ধ কৰিব আৰু নতুনকৈ চুলি গজিব হা আৰু এটা কথা কওঁ যে জন্মগত টপা জন্মৰ পৰা প্ৰায় চুলি নাই হেসকলক মিছা কথা নকওঁ মই হেসকলৰ চুলি নাহে যাৰ আজি অলপ দিনৰ পৰা কিবা বেমাৰ হৈ চুলি খৰি গ'ল বা কোনোবা লাহে লাহে টপা হ'বলৈ আৰম্ভ কৰিছে পকিবলৈ আৰম্ভ হৈছে তেওঁলোকে নিশ্চিতভাৱে ফলাফল পাব আৰু ইয়াৰ কাম হৈছে ইয়াৰ স্পেচিয়েল কাম হৈছে হোৱাইট হেয়াৰ টু ব্লেক হেয়াৰ মানে পকা চুলিটো এইটো চাওক পকা চুলিটো তেলটো লগাই দিয়া পিছদিনাই কোলা হৈ নাযায় এইটো ৰং নহয় কি হ'ব লাহে লাহে পকা চুলিটো ডেমেজ হৈ সৰি যাব তাত সমান্তৰালভাৱে নেক্সট যিটো চুলি আহিব এইটো কোলা আহিব আৰু কি হয় দুটা মিলি পেলাই এটা কোৰ্চ হয় মহিলা মানুহ হ'লে আমি এই দুটা মিলাই পেলাই দিওঁ 1 লিটাৰ কোৰ্চ আৰু লাইফ টাইমত এবাৰে এই 1 লিটাৰ কৰিলে আৰু জীৱনত নালাগে আৰু 1 লিটাৰ 6 মাহত ব্যৱহাৰ কৰিব লাগে আৰু পুৰুষ মানুহ হ'লে আমি আধা লিটাৰ দিওঁ আৰু তেওঁ যদি ইচ্ছা কৰে 1 লিটাৰ কৰিলে সম্পূৰ্ণ ফলাফল পাব নিশ্চিন্ত মনে ল'ব পাৰে গুৱাহাটী 6 মাইলৰ একদম ব্ৰিজৰ কাষতে যেটো কলাক্ষেত্ৰৰ ফালে যিখন ব্ৰিজ গৈছে ব্ৰিজখন শেষ নহতে বাওঁ সাইডে যদি আপুনি চাই কেফে 7 আৰু কাজিৰঙা লজ দেখিব তাৰ মাজৰ যেটো বাইলেন এটো মায়াপথ বুলি কয় মায়াপথত গৈ পেলাই হাউস নাম্বাৰ 3 আমাৰ মুখ্য কাৰ্যালয় আৰু আমাৰ 24 ঘণ্টাৰ কাৰ্যালয়ত আমি উপলব্ধ থাকো 365 দিনে বা নমস্কাৰ দিয়া নমস্কাৰ দিয়া নমস্কাৰ দিয়া নমস্কাৰ দিছে গুড বয় নমস্কাৰ দিছে দেই বজাৰতে পালোৱে ৰাতিপুৱাই পুৱাই মাছ খালি চকুৰ বেছি হ'ল বাবা আহি পালে আৰু বা এয়া ওলোৱা এতিয়া মাও ৰাতিপুৱা একদম ধুনীয়াকৈ এইফালে বেলৰ ঘৰত দিলি নে চাকি দিলি নেকি দিবিহে মা আহি গ'ল এতিয়া মায়ে দেখোন নাৰিকল ৰুকি আছে ঘৰ নাৰিকল নেকি বঢ়িয়া দেখোন বাবা একদম তামাম নৰা ফাটি ইয়ান নাৰিকল নৰা ফাটি এক চিন পা নে নৰা ফাটি এক চিন পা নাপাওঁ এই পুখুৰীটো পাওঁতে ঘৰত দেখোন তাই আন না নাৰিকল গোটাই কি কৰিবি এতিয়া ঠিক কৰি লওঁ ক'ত কি হ'ল কিবা দিবি পিঠা কৰিম বুলি ভাবিছিলোঁ পকা পিঠাটো কিবা মুখত দিয়ে টিপতে হওক সেইটোৱে হওক মায়ে কিবা চাই আছে বহিব নেকি কাপোৰত শালত আজি হ'বনে ওলাব গামোচা কমপ্লিট হ'ব আজি বঢ়িয়া এতিয়া মই কিবা কাৰণত আহি পাকঘৰত সোমাইছিলোঁ দেউতাই এইফালে বিস্কুট বিচাৰি আছে খোৱা নাই নেকি আছে দেউতাতে আৰু এইফালে মায়ে কিবা নিঞ্জা টেকনিকত পিঠা বনাই আছে বেলেগ টেকনিক লগাইছা ভাই চাবি অকণ বাকী আছে দে খোৱা নাই হ'ব লাহে লাহে ক'ত শিকছে এইটো তই এটা ইউটিউব চেনেলে খুলি দিওঁ নেকি এইগিলা বনাই দি থাকিবি ভাইৰেল হৈ যাবি তই চাবি দে কিবা এখন লাল সেয়া লিখিছাবি দেউতাৰ নাম কি খগেশ্বৰ চলিহা গিলাচ সৰৈ বুলি নামটো লিখি থৈছোঁ এই সোমাই দিলা তাৰপিছত এই গিলাচ ধৰিলা তেওঁলোকে তাৰপিছত হ'লে পিঠা খাম এতিয়া পিঠা খাম ভাই পিঠা খাম গোটেইটো নালাগে আটা খাম এতিয়া এই পিঠা মই পিঠাহে মানুহ ভাল লাগছে ইমান দিন কাম কৰি খুৱালো চুগাৰ নাই নেকি আনবা দিলো চুগাৰ দিলে আৰু নালাগিলে মাছ বাচি আছে নেকি অলপ সময় ৰ'দ দি থৈ দিব খাব পৰা হ'ব ইয়াৰ যিহে ৰ'দ নমা এয়া
সজিনা পাত সজিনা পাত খালে একেচাতে ল' হৈ যায় প্ৰেছাৰ হয় নেকি ভাল অকণমান যদি বাঢ়ি আছে খালে লগালগ মাথা ঘূৰাই আহে এটা আমাৰ ধুনীয়া আঠিয়াকল চৰাই খাই গেল দেখছিনে সেয়া মানে বস্তু আছে কিন্তু খাওঁগীয়া নাই আকৌ এইটোকে যদি গুৱাহাটীৰ বজাৰত দেখা পাওঁ লাগিলে এটা আঠিয়াকলত 20 টকা দি কিনি আনিম কিন্তু তাৰ ঘৰত আছে না তাৰ ভেলু নাই